নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট আপোনালোকক প্ৰদান কৰিম তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে যদি মোৰ চেনেলত নতুন হয় তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় 3.0 আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শেহতীয়াকৈ অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছো ইয়াতে লিখা আছে অৰুণোদয় 3.0 এক্সপেন্ডিং ফাইনেন্সিয়েল ইনক্লুজন এক্ৰছ আসাম তাৰ পিছত কৈছে কমন বেনিফিচিয়াৰিজ আইডেন্টিফাইড টিল 5 জুন 13.18 লাখ তো ইয়াতে কোৱা যায় অসম চৰকাৰে যোৱা 5 জুন তাৰিখৰ ভিতৰত যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকলৰ ভিতৰত প্ৰায় 14 লাখ মানুহক অসম চৰকাৰে অৰুণোদয় আঁচনি 1250 টকা পোৱাৰ বাবে যোগ্য বুলি আইডেন্টিফাই কৰিছে তাৰ পিছত কৈছে এডিশনাল বেনিফিচিয়াৰিজ এডেড সিন্স 6 জুন 63347 লগতে আৰু কোৱা হৈছে 6 জুন তাৰিখলৈকে অসম চৰকাৰে অতিৰিক্তভাৱে 63347 গৰাকী বেনিফিচিয়াৰি সংযোগ কৰিছে তাৰ পিছত কৈছে টাৰ্গেট এচিভমেন্ট এজ অফ 26 জুন 2025 over 80% ইয়াৰ লগতে কোৱা হৈছে এপ্ৰুভ বেনিফিচিয়াৰি 92% তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকলৰ ভিতৰত 92% বেনিফিচিয়াৰি ইতিমধ্যে এপ্ৰুভ হৈছে তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে কেইদিনমান আগত কেবিনেট বৈঠকত গ্ৰহণ কৰা এখন বিশেষ সিদ্ধান্ত লৈ তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে জীৱ-জন্তুৰ আক্ৰমণৰ দ্বাৰা প্ৰভাৱিতলৈ ক্ষতিপূৰণ বৃদ্ধি তাৰ পিছত কৈছে জীৱ-জন্তুৰ আক্ৰমণত প্ৰাণ হেৰুৱা প্ৰতিজন ব্যক্তিৰ বাবে ক্ষতিপূৰণ 4 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰাত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত তাৰ পিছত কৈছে লগতে শস্য কেন্দ্ৰিক ক্ষতিপূৰণ প্ৰতি বিঘাত 7500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধিৰ ক্ষেত্ৰত অসম চৰকাৰে কেবিনেট বৈঠকত অনুমোদন জনাইছে আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব